নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঢ়াবলৈ গৈ আছোঁ তোমালোকক কালিকা লগা পাট কাপোৰ। এই পাঠটিত আমি এটি সাধু শুনিবলৈ পাম। এই সাধুটিৰ সহায়ত আমি ধুনীয়া এটা কাহানী জানিবলৈ পাম। সেইটো আমি পঢ়িবলৈ গৈ আছোঁ। কি কৈছে চোৱা, সাধুকথা শিক্ষা আহৰণৰ অতি ফলপ্ৰসূ উপাদান। সাধুকথাৰ মাধ্যমেৰে নীতি শিক্ষা, মূল্যবোধ, প্ৰচলিত সামাজিক ৰীতি নীতি আদিৰ আভাস পাব পাৰি। ই শিশুৰ কাল্পনিক শক্তি আৰু সৃজনীমূলক প্ৰতিভাৰ উৎকৰ্ষ সাধন কৰে। তদুপৰি সাধুকথাত জাতি জনজাতিৰ চলি থকা পৰম্পৰাৰ প্ৰতিফলন ঘটে। এই পাঠটোত গাৰো জনজাতিৰ মাজত প্ৰচলিত পৰম্পৰা সমৃদ্ধ লোককথা প্ৰতিফলিত হৈছে। এতিয়া কি কৈছে চোৱা, বহু যুগৰ আগৰ কথা। আছিক দেশত এজন বৰ চহকী মানুহ আছিল। পৰ্বতীয়া জাতিসমূহৰ মাজত কেতবোৰ মাতৃপ্ৰধান জাতি আছে। এই সাধুটো কৈছে যে বহু যুগৰ আগৰ কথা, আছিক দেশত এজন বৰ চহকী মানুহ আছিল আৰু পৰ্বতীয়া জাতিসমূহৰ মাজত কেতবোৰ কি আছিল, মাতৃপ্ৰধান জাতি আছে। মাতৃপ্ৰধান জাতি মানে য'ত মায়ে প্ৰধান থাকে। আছিক দেশৰ লোকসকলো মাতৃপ্ৰধান জাতি আৰু মাতৃপ্ৰধান সমাজত ছোৱালী পিতৃ মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়। মানে এইটো এটা নিয়ম, মাতৃপ্ৰধান সমাজৰ কি হয়, ছোৱালী পিতৃ মাতৃৰ সম্পত্তিৰ অধিকাৰ হয়। সেই নিয়ম অনুসৰি আছিক দেশৰ চহকী মানুহগৰাকীৰ ছোৱালীজনীও মাক বাপেকৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল। সময়ত এজন দেখুনীয়াৰ ডেকাৰ লগত তাইৰ বিয়া পতা হ'ল। তাৰপিছত কি হ'ল, এজন ডেকাৰ ল'ৰাৰ লগত সেই ছোৱালীজনীৰ বিয়া হৈ গ'ল। ঠিক আছে। এতিয়া কি কৈছে চোৱা, বাপেকে ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিছিল। জোৱায়েকে কাপোৰখন সযত্নে ৰাখিছিল। এটা মাত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পাছৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাই পাখি আৰু নেজ হৈ পৰিব। এতিয়া বাপেকেতো ছোৱালীজনীক আন সম্পত্তিসমূহ দিছিলে, তাৰ লগতে কি কৰিছিল, এখন কালিকা লগা বন কৰা পাট কাপোৰো দিছিল আৰু জোৱায়েকে কাপোৰখন সযত্নে ৰাখিছিল। এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে, মানে এইটো এটা সেই কাপোৰটোৰ এটা গুৰুত্বপূৰ্ণ কথা আছিল যে কোনোৱে যদি মন্ত্ৰটো উচ্চাৰণ নকৰাকৈ কাপোৰখনত হাত দি দিয়ে, তেতিয়াহ'লে সি কি হৈ যাব, চৰাইলৈ ৰূপান্তৰিত হৈ যাব। এই কথা বাপেকে ছোৱালীজনীক মনে মনে কৈছিল আৰু মন্ত্ৰটোও শিকাই দিছিল। তো ছোৱালীজনীক যেতিয়া বাপেকে কাপোৰখন দিলে, সেই কাপোৰখন দিয়াৰ সময়ত কিন্তু কি মন্ত্ৰ ক'ব লাগিব সেইটো মনে মনে শিকাই দিছিল। কিন্তু ছোৱালীজনীৰ গিৰিয়েকে এই বিষয়ে একোৱে গম পোৱা নাছিল। কাপোৰখনৰো কি গুণ তাকো তেওঁ নাজানিছিল। কেইবছৰমানৰ পাছত চহকী মানুহজন আৰু তেওঁৰ ঘৈণীয়েক ঢুকাল। জীয়েক আৰু জোৱায়েক ঘৰৰ গৰাকী হ'ল। এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে আৰু কেইবছৰমান পিছত কি হ'ল, সেই ছোৱালীজনীৰ মাক ঢুকাই গ'ল আৰু সেই ছোৱালীজনী তেতিয়াও সেই ঘৰৰ গৰাকী হ'ল। আৰু এদিন সেই কাপোৰখন কি কৰিলে, পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে। তাৰ পাছত তাই মাছ মাৰিবলৈ যাব লগা হোৱাত গিৰিয়েকক কৈ গ'ল, ধাৰাসাৰে বৰষুণ দিয়ক, শিল বৰষুণ হওক, তথাপিও কাপোৰখন তেওঁ যেন নুচুৱে। এই কথাটো কিন্তু গিৰিয়েকক কৈ গৈছিলে ছোৱালীজনীয়ে। এই বুলি কৈ তাই ওচৰৰ জান এটাত চেপা খোকা পাতি মাছ ধৰিবলৈ গ'ল। চেপা হৈছে মাছ ধৰাৰ সঁজুলি, সৰঞ্জাম। এই সৰঞ্জামবিধ দি পেলাই মাছ ধৰি আছিলে। কিছু সময়ৰ পাছত ক'লা ডাৱৰে আকাশখন ছাটি পেলালে। ধাৰাসাৰে বৰষুণ আহিল। কাপোৰখন বৰষুণত তিতা দেখি গিৰিয়েকে ঘৈণীয়েকক চিঞৰি মাতিলে। তাই লৰালৰিকৈ আহিবলৈ ধৰিলে, কিন্তু তাই আহি পোৱাৰ আগতে শিল বৰষুণ আহিল। গিৰিয়েকে তাইৰ কথা পাহৰিলে আৰু কাপোৰখন সামৰি আনিবলৈ গৈ তাত হাত দিলে। ততালিকে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই চিতৰি হৈ পৰিল। আৰু ছোৱালীজনী আহি পোৱাই নাই, কিন্তু তাৰ আগতে বৰষুণ আহি গ'ল আৰু কাপোৰখন ধৰাৰ কাৰণে গিৰিয়েকে কি হ'ল, চৰাইলৈ ৰূপান্তৰিত হৈ গ'ল, ময়ূৰ চৰাইলৈ। এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা অ' বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে আৰু ছোৱালীজনীও কি কৰিলে, কি কৰিলা বুলি গিৰিয়েকৰ এনেকুৱা অৱস্থা দেখি মন্ত্ৰটো ক'বলৈ পাহৰি গ'লে
আৰু মন্ত্ৰটো নোকোৱাকৈ সেই কাপোৰখনত চুই দিলে। কাপোৰখনত ছোৱালীজনীয়ে চোৱাৰ লগে লগে কি হ'ল, চৰাইলৈ ৰূপান্তৰিত হৈ গ'ল। তেতিয়াৰ পৰাই গিৰিয়েকজন হৈ পৰিল মতা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া, কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল। তেতিয়াৰে পৰা মেঘ গজিলে বা বৰষুণ আহিবলৈ ধৰিলে মৰা চৰায়ে চিঞৰিবলৈ ধৰে। সিহঁতৰ ভয় লাগে, জানোচা সিহঁতৰ ধুনীয়া পাখি বৰষুণত তিতি নষ্ট হয়। এই আছিল তোমালোকৰ বাবে এটি ধুনীয়া সাধু। আৰু এই সাধুত তোমালোকক বুজাব বিচাৰিছে যে কেনেকৈ মৰা চৰাই আৰু মতা মৰা চৰাই আৰু কেনেকৈ মাইকী মৰা চৰাই হ'ল, সেইটোৱেই এই সাধুটোৰ সহায়ত তোমালোকক বুজাব বিচাৰিছে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, সাধুটো পঢ়ি পেলাই কেনেকুৱা লাগিলে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। আৰু পাঠখনো তোমালোকে বুজি পাইছানে নাই, পাঠটো কেনেকুৱা লাগিছে এইটো জনাবা। ঠিক আছে, আৰু মই ইয়াত থকা কুৱেশ্যন এনচাৰখিনি গোটেইখিনি তোমালোকক দি দিম। ইয়াত থকা শব্দ অৰ্থখিনিও তোমালোকে ধুনীয়াকৈ পঢ়িবা, এইখিনি শিকিবা নোচোৱাকৈ যাতে লিখিব পাৰা, কাৰণ ইয়াৰ পৰা শব্দ অৰ্থ পৰীক্ষাত তোমালোকক দিব পাৰে। আৰু ইয়াৰ যিমানখিনি প্ৰশ্নোত্তৰ আছে মই গোটেইখিনি দি দিম তোমালোকক। ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ। থেংক ইউ সকলো।